নমস্কাৰ ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভাল, মোৰো ভালে। আৰু আহিছিলোঁ যোৰহাট, আৰু যোৰহাটৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত হৈ আছে বহাগী মেলা। আৰু বহাগী মেলাখন বোলো ময়ো চাওঁ, আপোনালোককো দেখাওঁ। এয়া দেখিছে, বলক এতিয়া ভিতৰলৈ সোমাই যাওঁ। চ' কি আছে সকলোবোৰ আপোনালোকক দেখাম, বলক। মই ইয়াতে এণ্ট্ৰি টিকেট কাটিব লাগিব, আৰু এণ্ট্ৰি টিকেট হৈছে 10 টকা, আৰু 10 টকা টিকেট কাটি আৰু এতিয়া ভিতৰলৈ সোমাই যাম। ঠিক আছে, সকলোবোৰ দেখাম। আহি পায়ে প্ৰথম দেখিব পাব আপোনালোকে এনেকুৱা দেখিছে আমাৰ অসমীয়া সংস্কৃতিৰ লগত জড়িত বিভিন্ন ধৰণৰ ইয়াতে বাদ্যযন্ত্ৰ তেওঁলোকে বিকি আছে। চাওক, এয়া দেখিছে গগনা আৰু এয়া সুতুলি, এনেকে বহুতো বাদ্যযন্ত্ৰ বিকিছে। ক'ৰ পৰা আহিছে আপোনালোকে? সোণাৰীগাঁও। আৰু ইয়াত দেখিছে বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ, পেপাৰ পৰা আদি কৰি কপৌ ফুল, জাপি, গগনা, মানে আমাৰ অসমীয়া সংস্কৃতিৰ লগত যিবোৰ বাদ্যযন্ত্ৰ জড়িত, ত' সকলোবোৰ ইয়াতে বিকি আছে। ত' ভাল লাগিছে চাওক। আৰু এইবোৰ ফণি হৈছে মহৰ শিঙৰ, চাওক মহৰ শিঙৰ ফণি এনেকুৱা চাওক। আৰু প্ৰাইচ দেখিছে 350। ত' ইয়াতে দেখিবলৈ পাইছো পেপা বিক্ৰী কৰিছে। এয়া এশিঙীয়া পেপাৰো আছে আৰু জুৰীয়া পেপাৰো আছে। আৰু এশিঙীয়া পেপাৰ প্ৰাইচবোৰ কিমান আছে? 2500 বা 3000, 2500। আৰু জুৰীয়া পেপাৰ প্ৰাইচ কিমান? জুৰীয়া 10,000। 10,000। আৰু ফুলবোৰৰ প্ৰাইচ কেনেকৈ ৰাখিছে? ফুল আপোনাৰ 6,500 পৰা ষ্টাৰ্টিং। কম হ'ব নাই? কম আপোনাৰ এনেকুৱা 3000 হ'ব। হয়। আৰু তাকে আকৌ 1500কৈ আছে সৰু। ক'ৰ পৰা আহিছে আপোনালোক? আমাৰ যোৰহাটৰ 2 নং সোণাৰীগাঁও। সোণাৰীগাঁও। সোণাৰীগাঁও 2 নং। আৰু এইবোৰ মুৰুলি প্ৰাইচ কিমান ৰাখিছে? এইবিলাক আপোনাৰ 30-50 তেনেকৈ। 30-50। আৰু গগনা? গগনা 100। 100? আৰু এতিয়া ভিতৰলৈ সোমাই গৈ আছো, আৰু ভিতৰত দেখিছো ইয়াতে বিভিন্ন ধৰণৰ কাপোৰ, সকলো আপোনালোকক দেখাম। আৰু চাওক বলক। দাদাজনক দেখিছো, আৰু দাদাই ধুনীয়াকে কাপোৰ বিক্ৰী কৰি আছে। দাদা, কাপোৰবোৰ কিমানৰ পৰা ষ্টাৰ্ট হৈছে আৰু কিমানলৈকে হাইষ্ট দামী আছে, কৈ দিয়ক। কাপোৰ মোটামুটি আছে ধৰক 600-700 টকাৰ পৰা পাব। হয়। তাৰপিছত মুগাৰ টচৰ এনেকুৱা লাগিলে আপোনাৰ 6,000, 7,000, 8,000, 9,000। কেনেকুৱা বিক্ৰী ঠিকে আছে? হয় হয়। চাওক দাদাৰ দোকানৰ কালেকশ্যন, তেওঁ কাপোৰ বিক্ৰী কৰি আছে। ইয়াতে মানে বেছিকৈ মহিলাসকলে ব্যৱহাৰ কৰা বস্তুৱেই পোৱা যায়। বঢ়িয়া বঢ়িয়া এইপিনে চাওক বেগ, আৰু আমাৰ অসমীয়া শিপিনীসকলে বোৱা চাওক, এয়া চাদৰ মেখেলা, গামোচা, আৰু ইয়াতে সকলো ধৰণৰ আপোনালোকে বস্তু পাব। দুইফালে পুৰা এয়া ষ্টল দেখিছে আপোনালোকে। ভিতৰৰ পৰিৱেশটো বহুত বেছিয়ে ধুনীয়া। চাওক ये आप लोग देख सकते हैं, ये है राइस केक, राइस चॉकलेट। म्यांमार, itu Korean, और itu से थाईलैंड। थाईलैंड। वास्कुट का प्राइस कितने का है? उसको itu 2200। 2200। ओरिजिनल हैंडमेड আছে। सो আৰু ইয়া হেণ্ডমেডৰ वास्कुटर प्राइस আছে 2200, আৰু অলপ কম হৈ যাব আৰু দেখিছে। আৰু ইয়া মাফলাৰ দেখিছে, এয়া মাফলাৰ হৈছে আপোনাৰ 850। বিভিন্ন ধৰণৰ কিতাপ, আৰু যিসমূহ কিতাপ আপোনালোকে মাত্ৰ 50 টকাৰ পৰা ষ্টাৰ্টিং হৈ যায়। 50 টকাৰ পৰা 1000 টকালৈকে আছে। হাত বনোৱা চব বঢ়িয়া লাগিছে ন? বাঁহৰ মূঢ়াৰ পৰা কাটি কাটি বনোৱা চব মূৰ্তি, শিৱ বাবাৰ মূৰ্তি আৰু গণেশ মূৰ্তি। বঢ়িয়া লাগিছে। ইয়াৰ ভিতৰত কিছুমান এনেকুৱা ড্ৰাই ফ্ৰুটছৰ দোকান আছে। চ' আপোনালোকে বিভিন্ন ধৰণৰ ডেক'ৰেশ্যনৰ কাৰণে এনেকুৱা বস্তু পাই যাব ইয়াতে মেলাতে। চ' দেখিছে, আৰু এইপিনে উলিয়াইছে বাইদেৱে, দেখিছে মুড়ি জলপান, পিঠা, লাড়ু, এনেকৈ ঘিলা পিঠা, আচাৰ। বাইদেউ ক'ৰ পৰা আহিছে? কেন্দুগুৰিৰ পৰা। বিক্ৰী ঠিকে চলি আছে? বাৰু দিয়ক। চাওকচোন, বাপৰে বাপ, এই মজা মজা, কি খাটা চাওকচোন। আৰু ইয়াৰ প্ৰাইচবোৰ কেনেকৈ? 8,500। আৰু এইখনৰ একেটা টাইমে, আৰু প্ৰাইচবোৰ হৈছে 8,500 টকা। আৰু এইপিনে দেখিছে গাহৰি মাংস, মিছা মাছ, এইপিনে ব্ৰইলাৰ, পুৰা ইয়াতে খাবলৈ পাব। আৰু ডিঙিত গাঁঠি লাগিলে আছে। চাই মত ন? হয় হয়। কিমানকৈ দিছে এক বটল? 200 টকা।
আৰু এয়া চাই মই সকলো পাই যাব আপোনালোকে মিচিং পাকঘৰ ক'ৰ পৰা আহিছে ডিব্ৰুগড়ৰ পৰা আহিছে নেতাই পুখুৰী আৰু আমাৰ যোৰহাটত হৈ থকা বহাগী মেলাখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু আজি হৈ গ'ল 12 তাৰিখ কাইলৈ হ'ল 13 তাৰিখ আৰু কাইলৈ বহাগী মেলাখন শেষ মানে কাইলৈ শেষ চ' যদি আপোনালোকে আহিবলৈ বিচাৰিছে চ' সোনকালে আহক ত' কাইলৈ দিনটো আছে আপোনালোকৰ কাৰণে চ' যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ চ' ভিডিঅ'টো অকণমান ছুটি হ'ল ত' নেক্সট ভিডিঅ' অকণমান ধামাকা হ'ব চ' যদি ভিডিঅ' ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' লগ পাই আছোঁ এটা নতুন ভিডিঅ'ৰ লগত আজিলৈ আহিছোঁ বাই বাই দিয়ক